নমস্কাৰ, মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ। মই যিহেতু আপোনালোকক সয়াবিনৰ আটাৰ বিষয়ে প্ৰায় কৈ আহিছোঁ। মই সয়াবিনৰ আটা কুটাই আনিছোঁ। মই এনেকৈ 3টা পেকেট আনিছিলোঁ 1 কেজিকৈ। তাকে মই কুটাই আনিলোঁ। মই 2 কেজি কুটাই আনিলোঁ, মানে গুড়ি কৰি আনিছোঁ, আটা প্ৰস্তুত কৰি আনিছোঁ। এয়া চাওক, মিহি হৈ গ'ল, খুব সুন্দৰকৈ মিহি হৈ যায়, পাউডাৰ দৰে হৈ গৈছে। যদি আপোনালোকে সয়াবিনৰ আটা খাব বিচাৰে তেনেহ'লে এনেদৰে মিলত গুড়ি কৰি আনিব। যিহেতু সয়াবিনৰ আটাৰ এঠা নাথাকে, সেইকাৰণে কেনেদৰে প্ৰস্তুত কৰিব লাগে সেই বিষয়ে দেখাই দিছোঁ আপোনালোকক, যাতে আপোনালোকৰ সুবিধা হয়। মই এই কাপটোত 100 গ্ৰাম জোখত লৈছোঁ। এই কাপটোত 100 গ্ৰামে ধৰে মই আগত জুখি আনি থৈছোঁ। মই যেতিয়া সয়াবিনৰ আটাৰ ৰুটি খাইছিলোঁ তেতিয়া জুখি আনিছিলোঁ এই কাপটোত। এইটোত 100 গ্ৰামে ধৰে, মই 100 গ্ৰাম লৈছোঁ। আপোনালোকেও 100 গ্ৰামেই ল'ব। 2টা ৰুটি খুব সুন্দৰকৈ হৈ যায়। যিহেতু সয়াবিন আটা আঠা নাথাকে, সেয়ে মোৰ এই ইচবগুল আছেই আগতে আনি থোৱা। এই ইচবগুলটো মিলাই দিলে সয়াবিন আটা খুব সুন্দৰকৈ আঠা হয়, বেলিব পাৰি। 100 গ্ৰামত মই 1 চামুচ মিলাই দিছোঁ। আপোনালোকে 100 গ্ৰামত 1 চামুচ বা 1.5 চামুচ মিলাব পাৰে। এনেদৰে সয়াবিনৰ আটাত মিলাই দিব খুব সুন্দৰকৈ। ইচবগুলে ব্লাড চুগাৰ নিয়ন্ত্ৰণতো সহায় কৰে। আপোনালোক কোনোবাই যদি ল' কাৰ্বহাইড্ৰেট আটা আনিছে গ্লুটেন ফ্ৰী, তেনে ইচবগুল মিলাই দিলে খুব সুন্দৰকৈ বেলিব পাৰিব। মই ইয়াত আপোনালোকক ফটো দি দিছোঁ, এয়া চাওক। আপোনালোকে এনেদৰে মিলাই দিব এই ইচবগুলটো 100 গ্ৰাম আটাত 1.5 চামুচ। বহুতে সুধি আছে সয়াবিন আটা মানে কি, কেনেদৰে প্ৰস্তুত কৰিব লাগে। মই ভাবিলোঁ আজি দেখাই দিওঁ আপোনালোকক। মই যিহেতু আপোনালোকক ল' কাৰ্বহাইড্ৰেট আটা অনলাইনত আনি লওক বুলি কৈ আছোঁ। ল' কাৰ্বহাইড্ৰেট আটাৰ দামো যথেষ্ট হয়, কিন্তু সয়াবিনৰ আটাৰ দাম সিমান নহয়গৈ, তাতকৈ যথেষ্ট কম হয়। কোনো অসুবিধা নোহোৱাকৈ আপোনালোকে ইচবগুল মিলাই দিয়াৰ বাবে সয়াবিন আটাটো বেলিব পাৰিব, ফাটি ফাটি নাযায়। যিসকলৰ থাইৰয়ড আছে সেইসকলে সয়াবিনৰ আটা নাখাব। আপোনালোকে এই বাৰিষা বতৰত বৰষুণ দি থাকিলে বজাৰৰ পৰা খোলা সয়াবিন নানিব, যিহেতু সেমেকি থাকে, ভালকৈ গুড়ি নহয় খুন্দিলেও। কিন্তু মই যিহেতু খোলা সয়াবিন অনা নাই, পেকেটিং সয়াবিন লৈছোঁ, সেয়ে খুব সুন্দৰকৈ গুড়ি হৈ গৈছে। যিহেতু সয়াবিনত যথেষ্ট প্ৰ'টিন আছে, সেয়ে প্ৰ'টিনৰ অভাৱ নহয়, খুব সুন্দৰকৈ খাব পৰা যায়। মাছ মাংস নহ'লেও এনেদৰে সয়াবিনৰ আটা প্ৰস্তুত কৰি আনিলে খুব সুন্দৰকৈ প্ৰ'টিনৰ কাম কৰে, লগতে ৰুটিও হৈ যায়, লগতে ই 0 কাৰ্বহাইড্ৰেটো হয়, আমাৰ চুগাৰ মাত্ৰা নবঢ়ায়। সয়াবিনে আমাৰ মাংসপেশী গঠনতহে সহায় কৰে, কিয়নো ইয়াত প্ৰ'টিন আছে। খাদ্য তালিকাত যিহেতু প্ৰ'টিন লাগে, সেইবাবে বেলেগকৈ খাদ্য তালিকাত প্ৰ'টিন সংযোজন কৰাৰ প্ৰয়োজন নহয়। মাছ মাংস খোৱাৰ প্ৰয়োজনো নহয়গৈ। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। ধন্যবাদ।